ঢুলীয়াজনকনো এখন বিহুৱান নিদিয়াকৈ আমি থাকিব পাৰোঁনে? এয়া মানস ভূঞা। শ্ৰেষ্ঠ ঢুলীয়াৰ নামটো কৈ দিয়া, চবেই ৰাইজে বিচাৰি আছেতো। দিয়া নাই নাম, সেইকাৰণে মই ঘোষণা কৰিব পৰা নাই। মানে what kind of behavior? লতাশিলৰ বিহুতলীত বৰষাৰাণী বিষয়াক চূড়ান্ত অপমান। হয়, অভিনেত্ৰী বৰষাৰাণী বিষয়াক চূড়ান্ত অপমান কৰা হৈছে লতাশিলৰ বিহুতলীত, যি বিহুতলীত বৰষাৰাণী বিষয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে যে বহু বছৰে পৰা। সেই বিহুতলীতেই এজন বিশেষ ব্যক্তিয়ে মঞ্চতেই বৰষাৰাণী বিষয়াক চূড়ান্তভাৱে অপমান কৰে আৰু খঙত বৰষাৰাণী বিষয়া সেই মঞ্চৰ পৰা নামি আহে। যিহেতু এগৰাকী খুখিকাৰ ৰূপত বৰষাৰাণী বিষয়া তাত উপস্থিত আছিল, অনুষ্ঠান চলাই লৈ গৈ থকাৰ মাজতে কণ্ডল লাগিল আৰু সেই কাজিয়াত, সেই কণ্ডলত বৰষাৰাণী বিষয়াই চূড়ান্ত অপমান পালে। তাৰ পিছতে বৰষাৰাণী বিষয়াই মঞ্চৰ পৰা নামি আহিলে। আচলতে কি হৈছিল, কি কৰিছিল সেই বিশেষ ব্যক্তিজনে বৰষাৰাণী বিষয়াৰ লগত, এই ভিডিঅ'টোত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক আচলতে দেখুৱাম কি হৈছিল বৰষাৰাণী বিষয়াৰ লগত। বহুতেই বৰষাৰাণী বিষয়াক ভুল বুজি আছে, বৰষাৰাণী বিষয়াক ভুল বুজি বহুতেই বৰষাৰাণী বিষয়াৰ ওপৰত নিগেটিভলি কমেণ্ট কৰি আছে। কিন্তু প্ৰকৃততে আচলতে বৰষাৰাণী বিষয়াৰ লগত সেইদিনাখন হৈছিল কি? বৰষাৰাণী বিষয়াৰ ভুল আছেনে? আপোনালোকে জানি আচৰিত হৈ পৰিব কিহৰ কাৰণে বৰষাৰাণী বিষয়াই তেনেকৈ অপমান পাব লগা হ'ল লতাশিলৰ সেই বিহুতলীত। যিহেতু লতাশিলৰ বিহুতলীত বৰষাৰাণী বিষয়া খুখিকাৰ হিচাপত আছিল, তেওঁ অনুষ্ঠান চলাই লৈ গৈ আছিল। সেই অনুষ্ঠান চলাই লৈ গৈ থকাৰ মাজতে এটা বিশেষ বিহুৱা দল, সেই বিহুৱা দলৰ যিজন ঢুলীয়া, শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ তেওঁক দিব যোৱাৰ সেই সময়খিনিতে তেওঁৰ নামটো যিহেতু বৰষাৰাণীয়ে হাতত লৈ থকা কাগজখনত লিখি দিয়া হোৱা নাছিল, তেওঁ সেইবাবে এই ঢুলীয়াজনৰ নামটো ঘোষণা কৰিব পৰা নাছিল বৰষাৰাণী বিষয়াই। তেতিয়াই তাৰে এগৰাকী ব্যক্তিয়ে বৰষাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লয়, যিটো সম্পূৰ্ণৰূপে অনুচিত। এগৰাকী খুখিকাই যেতিয়া অনুষ্ঠানটো চলাই লৈ গৈ আছে সুচাৰুৰূপে, সেই সময়খিনিত যেতিয়া বাহিৰা এজন মানুহ আহি তেনেকৈ সেই খুখিকাৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লৈ তেওঁ ক'লে যে ঢুলীয়াজনৰ নামটো কৈ দিয়া। আৰু তেতিয়াই বৰষাৰাণী বিষয়াই কৈছিল যে ইয়াতে ঢুলীয়াজনৰ নামটোৱে নাই, সেইবাবে মই ঢুলীয়াজনৰ নামটো ক'ব পৰা নাই। আৰু তেতিয়াই খঙত অগ্নিশৰ্মা হৈ পৰিছিল বৰষাৰাণী বিষয়া। বৰষাৰাণী বিষয়াই অপমান পালে, ৰাইজৰ আগত অপমান পালে বৰষাৰাণী বিষয়াই। বিহুতলীত যিখিনি মানুহ উপস্থিত আছিল সকলো মানুহৰ আগতেই অপমান পালে বৰষাৰাণী বিষয়াই আৰু খঙতেই মঞ্চৰ পৰা নামি আহিল সেইগৰাকী বৰষাৰাণী বিষয়া। আৰু সেই ঘটনাটোৱে কালিৰ দিনটোত গোটেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিলে। বহুতেই বৰষাৰাণী বিষয়াক ভুল বুজি বৰষাৰাণী বিষয়াক গালি গালাজ পাৰ আৰম্ভ কৰিলে, কিন্তু প্ৰকৃতত ঘটনাটো আচলতে এইটোহে আছিল। বৰষাৰাণী বিষয়াক এইদৰে বৰষাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লৈ যোৱাৰ বাবে বৰষাৰাণী বিষয়াৰ যথেষ্ট খং উঠিল। তেওঁ অপমান পালে, অপমান পাই নিজৰ ঠাইতে, যিহেতু বৰষাৰাণী বিষয়াই সেই লতাশিলৰ বিহুতলীৰ লগত এয়া নতুন নহয়, এয়া প্ৰথম নহয়, আগৰেই পৰা, বহু আগৰে পৰা লতাশিলৰ বিহুতলীৰ লগত বৰষাৰাণী বিষয়া জড়িত হৈ আছে, ওতঃপ্ৰোতভাৱে বৰষাৰাণী বিষয়া জড়িত হৈ আছে। আৰু সেই লতাশিল বিহুতলীতেই এইদৰেই যেতিয়া বৰষাৰাণী বিষয়াক অপমান কৰা হয়, বৰষাৰাণী বিষয়াৰ হাতৰ পৰা যেতিয়া মাইক্ৰফোন এজন বিশেষ ব্যক্তিয়ে কাঢ়ি লৈ লৈছে, তেতিয়াই বৰষাৰাণী বিষয়াই নিজৰ আত্মসন্মানৰ কথা চিন্তা কৰি এইগৰাকী বৰষাৰাণী বিষয়াই মঞ্চৰ পৰা নামি আহিছে। তেওঁ অপমান পাইছে সেই লতাশিলৰ বিহুতলীত। তাৰ পিছতে গোটেই ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মই ভিডিঅ' ক্লিপ এটা আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ' ক্লিপটো আপোনালোকে ভালকৈ চালে সম্পূৰ্ণকৈ আচলতে বুজিব পাৰিব কি হৈছিল লতাশিলৰ বিহুতলীত বৰষাৰাণী বিষয়াৰ লগত। আহক আমি ভিডিঅ'টো চাওঁ। যোৱাকালিৰ পৰা যিটো নিউজ চবে বজাই আছিলে বৰষাৰাণী বিষয়াৰ এগেইনষ্টত, যে তেখেতে এনেকুৱা কৰিব নালাগিছিলে, তেনেকুৱা কৰিব নালাগিছিলে, তেখেতে কিয় কৰিছিলে, যিসকলে বেয়াকৈ মন্তব্য কৰিছিলে আপোনালোকে চকু মেলি চাওক। যে সেই মানুহজন আহিয়ে, মই অশিক্ষিত বুলি ক'ম, মেনাৰলেছজনে আহি পেলাই মাইক্ৰফোনটো কাঢ়ি লৈছিলে হাতৰ পৰা। এইটো কোনো ৰুল নহয় টানি লোৱাটো, তেখেতে ভদ্ৰভাৱেও ক'ব পাৰিলেহেঁতেন। ঠিক আছে, এইটোৰ প্ৰত্যুত্তৰত সকলো আত্মসন্মান থকা নাৰীয়ে এইটো মই হ'লেও উঠালোহেঁতেন। অইন যাৰ আত্মসন্মান আছে, মই সেইসকলৰ কথা কৈছোঁ দেই, সেইসকলে এইটো ষ্টেপে উঠালেহেঁতেন, মঞ্চখন এৰি থৈ গুচি গ'লহেঁতেন। কাৰণ সেইটো তেখেতৰ লগত অভদ্ৰামী হৈছে, অসন্মান কৰা হৈছে তেখেতক। ক্ষমা কৰিব শ্ৰেষ্ঠ ঢুলীয়া প্ৰাপক লাচিত গগৈদেউ, কাৰণ তেওঁলোকৰ একোটাকৈ বেজহে দি দিয়া হয়, কাগজৰ